প্ৰশ্নলৈ মই যাব বিচাৰিম আমি ইতিমধ্যে দুটা বিষয়ৰ ওপৰত আলোচনা কৰিম স্যাৰ জানে যে আজিকালি ইউটিউব এষ্ট্ৰলজাৰ আজিকালি বহুত হ'ল আচলতে এনেকুৱা হয় যে ইউটিউবৰ ভিডিঅ' চাই এষ্ট্ৰলজি চৰ্চা কৰি উইদিন 1 উইক বা এমাহৰ ভিতৰতে এষ্ট্ৰলজাৰ হৈ যোৱা আজিকালি বহুত দেখিবলৈ পোৱা যায় বা ভৱিষ্যত মানে বক্তা এনেকুৱা ধৰণৰ যথেষ্ট দেখিবলৈ পোৱা যায় গতিকে এইখিনি বহুত ক্ষেত্ৰত হানিও কৰিছে আচলতে কাৰণ ডিজিটেল যুগ গতিকে মানুহে আজিকালি ফলোৱাৰ্স ভিউৱাৰ্স এইবিলাকৰ ওপৰতে গোটেই বস্তুখিনি যায় কোনোবাই কিবা এটা কথা কৈ দিলে বলে আজি আমুকটো ঘটনা হ'ব কাইলৈ আমুকটো ঘটনা হ'ব বা আপুনি আমুকত শিল এটা থৈ দিয়ক তাৰপিছত আপুনি সুন্দৰ ৰিজাল্ট পাব এই বস্তুখিনি আৰু এই বস্তুখিনি আমি জানো যে আমি যিখিনি অধ্যয়ন আমি কৰি আছো তাৰ মাজত আমি এইটো গম পাইছো যে গোটেই বস্তু এষ্ট্ৰো বাস্তু এটা সাবজেক্টটো আছে হয়তো বহুতৰ এই বিষয়ে নলেজ নথকাকৈও বিভিন্ন ধৰণৰ প্ৰেডিকশ্যন আগবঢ়ায় আৰু মানুহে অন্ধভক্তৰ দৰে সেইখিনি ফলো কৰি যায় গতিকে এই যিটো নতুনকে ওলাইছে যে ইউটিউব এষ্ট্ৰলজাৰ আচলতে বুলিয়েই মই কম এই সম্পৰ্কে আপুনি কি ক'ব স্যাৰ আগত মই তেনেকে ইউটিউব বিলাক চোৱা নাই মইও 2019 নৱেম্বৰ পিছত লাহে লাহে ইউটিউবত সোমাইছো অন পাব্লিক ডিমাণ্ডৰ ক্ষেত্ৰত আৰু দেখিছো তাত বহুত ধৰণৰ বাস্তু স্পেশালিষ্ট আছে বহুত এষ্ট্ৰলজাৰ্স বিলাক আছে আজিকালিতো এষ্ট্ৰলজাৰ ক'ব গ'লে মাক বাপেক ধেই মানে এষ্ট্ৰলজাৰ্স এটা কথা এখন ইন্টাৰনেশ্যনেল কনফাৰেন্সত আমি পাইছিলো এটা সমীক্ষাত যে লকডাউনৰ সময়ত বহুত সাধাৰণ মানুহক বহুত লোকে কি কৰিলে এষ্ট্ৰলজাৰ বনাই দিলে এই কাৰণে তেওঁলোকৰ যেটা ঘৰত কাম নোহোৱা হ'ল এষ্ট্ৰলজি ইউটিউবত চাই তেওঁলোকে নিজেই সব কৰিব পৰা হৈ গ'ল আৰু এই ক্ষেত্ৰত এটো এটা বহুত এটা বিশাল আৰু এটা মহামাৰী এটা ব্যাধি নিচিনা সৃষ্টি হৈছে যে এষ্ট্ৰলজিৰ নামত 2-4খন কিতাপ 2-4টা ইউটিউব চেনেল বা এইবিলাক পঢ়ি তেওঁলোকে ৰিমেডিয়েল মেজাৰ্স বা মানে এষ্ট্ৰলজি প্ৰেডিকশন কৰিব বিশেষকে সেইখিনি ৰিমেডিয়েল মেজাৰ্সত আহে আৰু এটাও কথা জানিব ইয়াত যে এষ্ট্ৰলজাৰ্স আপোনালোকে প্ৰকৃততে কেনেকৈ চিনি পাব এইটো এটা বৰ ডাঙৰ কথা তাক বিচাৰ কৰাটো কাৰণ ইউটিউবৰ প্লেটফৰ্মত ডাঙৰ লেকচাৰ মাৰিলে নহব আৰু হিটো বিষয়ে আপোনাক যদি কোনোবাই কয় যে এটো কাম কৰিলে আপুনি মানে কৰৰপতি বনি যাব এটো আহিলে বৃহৎ পইচাৰ হেৰি হ'ব এই পাঁচটা ৰাখি এই কি বছৰত লাখপতি বনি যাব এনে ধৰণৰ যদি বা এনেকুৱা আছে যে আমুকটো যে হৈ যাব যে মই আপোনাক মানে কৰৰপতি বনাই দিব পাৰিম হেতু উপায় মোৰ লগতে আছে তেতিয়া জানিব যে ইটো এটা ভণ্ড আৰু এটো এটা মানে ব্ৰডকাষ্ট নহয় হেতু এটা ফ্ৰডকাষ্ট হ'ব গতিকে সেইকাৰণে খুব বি কেয়াৰফুল আৰু সেই সকল ব্যক্তি যিসকল ইউটিউবত নিজকে এষ্ট্ৰলজাৰ বুলি ক'ব চাব তেওঁলোকৰ যেতিয়া এডভাৰটাইজমেন্ট আহিব নামৰ আগত এষ্ট্ৰলজাৰ লিখিব বা মানে আচাৰ্য লিখিব হেনা বাস্তু এক্সপাৰ্ট বুলি ক'ব আৰু যিসকলৰ জ্ঞান আছে তেওঁলোকৰ দেখিব যে কোনো ধৰণৰ এষ্ট্ৰলজাৰ্স বা হেৰি বা মানে এক্সপাৰ্ট হিচাপত তেনেকুৱা ধৰণৰ থাকে আৰু দ্বিতীয় কথা যিসকল ইউটিউবত নেশনালি যিবিলাক বা ইন্টাৰনেশ্যনেল যিবিলাক এষ্ট্ৰলজাৰ পাব দেখিব যে তাতো তেওঁলোকৰ ভিডিঅ'ত কোনো ধৰণৰ মানে ফোন নম্বৰ কাষ্টিং নহয় জানিব যে হি জেনুইন আৰু মই ভাবো যে এষ্ট্ৰলজাৰ্স মানে ভৱিষ্যতত দৈৱজ্ঞ মানে বুলি গলে গুৰু গতিকে তেওঁ হ'ব লাগিব ধীৰ স্থিৰ শান্ত মৰ্জিত সম্পূৰ্ণ জ্ঞানৰ অধিকাৰী কিন্তু ইউটিউবৰ প্লেটফৰ্মত আপুনি কোনটো দেখিব সব তেনে ধৰণৰ কিছুমান কথা মানে কয় আৰু মানুহক মোটিভেট কৰে আমাৰ আজি কেইদিনমানৰ আগত মই এটা ভিডিঅ' দিছিলো তাত এজন এষ্ট্ৰলজাৰ বেছি বয়সৰ নহয় নামটো সামথিং কিবা পণ্ডিত বুলি আছিলে হিন্দীত তেওঁ হেৰি কৰিছে তেওঁ ইউটিউবৰ এই মানে বৰ্তমান সময়ত বৃহৎ সাবস্ক্ৰাইবাৰ্স বৃহৎ লক্ষ্য মানে চাই নিউমৰলজি এষ্ট্ৰলজি বৃহৎ ব্যাখ্যা প্ৰদান কৰে আৰু তাত জনামতে
তেওঁ লকডাউনৰ সময়তে মানে এষ্ট্ৰলজি পঢ়িলে চাইছে আৰু এতিয়া বৃহৎ তেওঁ মাৰ্কেট আছে আৰু বৃহৎ মানে কি কয় এইবিলাক সেমিনাৰ বা এনেকুৱা ধৰণৰ কিছুমান প্ৰগ্ৰেম কম পইচাত কৰে আৰু তেওঁ কিছুমান টিপছ দিয়ে যে নিউমৰলজি নিজে কৰিব পাৰে এষ্ট্ৰলজি নিজে কৰিব পাৰে বুলি সাধাৰণ মানুহক গাইড দিয়ে আৰু এটা ৰুল কিতাপ সন্তান কেনেকে সন্তান ল'ৰা হ'ব নে ছোৱালী হ'ব সেই বিষয়ে তেওঁ 5টা নে 6টা মান ৰুল দিছিলে কিন্তু ই হল এক প্ৰকাৰৰ আনসাইন্টিফিক আৰু এই ব্ৰডকাষ্টৰ নামত ব্ৰডকাষ্ট আৰু এইটোৱে মানৱ জাতিটোক বহুত বেয়ালে লৈ গৈ আছে আৰু সেইটো কলিযুগত লিখা আছে যে এটা সময়ত মানুহৰ এইবিলাক যিবিলাক মানে বেদিক নলেজ মানে এষ্ট্ৰলজি এনেকুৱা বিলাক মানুহৰ মাজৰ পৰা হেৰাই যাব এলোকৰ কাৰণে গতিকে বি কেয়াৰফুল সাৱধান হেতু আৰু আমাৰ যিখিনি পদ্ধতি আছে যে ল'ৰা হ'ব নে ছোৱালী হ'ব মানে সন্তান হেতু আমাৰ 5th হাউসৰ পৰা আহে আৰু 5th হাউসৰ লৰ্ড গৈ পেলাই যত বহিব যেটো কনস্টেলেশন লাগিব তাৰ লগত যদি মেল সাইন কানেক্টেড হয় টু মেল হ'ব যদি ফিমেল সাইন কানেক্টেড হয় টু ফিমেল হ'ব গতিকে সেই মতে আমাৰ 21 লেভেল আছে ইয়াত আৰু কোনো ডাউটেবল কোনো কথা নাথাকে গতিকে এনে ধৰণৰ পডকাষ্টৰ পৰা আৰু এনে ধৰণৰ ফ্ৰড এষ্ট্ৰলজাৰ্ছ পৰা সেটিং বাজি এষ্ট্ৰলজাৰ পৰা বিৰত থকাটো সাৱধান সতৰ্ক হোৱাটো প্ৰয়োজন আৰু তেনেকুৱা এষ্ট্ৰলজিত কোনো ধৰণৰ শৰ্টকাট প্ৰসেস নাই যে এজন ব্যক্তিয়ে লাখপতি বনি যাব চাকৰি পাই যাব হা মানে গাড়ী মটৰ সব হ'ব তাৰ দৰে একো নহয় জাস্ট মানে এটা সান্তনা